কৈছো আপোনালোকে নিশ্চয় গম পাইছে যে আমি অসমীয়া যুৱ মঞ্চৰ দীৰ্ঘদিন ধৰি আমি সিন্ডিকেটৰ ক্ষেত্ৰত আমি মাত মাতি আহিছো। কয়লাই হওক, গৰুৱে হওক, সুপাৰী সিন্ডিকেটে হওক, বিভিন্ন সিন্ডিকেটত আমি অসমীয়া যুৱ মঞ্চৰ মাত মাতি আহিছো। আৰু মাত মাতি থকা পিছতো চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই। আমি আজি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছো। আজি আমি পুনৰ এই স্মাৰকপত্ৰ প্ৰদান কৰি আমি দাবী জনাব বিচাৰিছো যে বৰাক উপত্যকাৰ পৰা মাজেৰে মেঘালয় প্ৰৱেশ কৰি শিলচৰ জিৰিবাম হৈ কাছাৰ বৰখলা হৈ অবৈধভাৱে চুপাৰী ভৰ্তি তাক সৰবৰাহ চলি আছে। আৰু এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড মঞ্জিল আৰু আজমল নামৰ দুজন, এই দুজনে টকা সংগ্ৰহ কৰে গাড়ীবিলাকক ধৰি। আৰু এটা কথা চাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলমানৰ কথা কৈ থাকে। ক'ৰবাত সভা পাতি তেওঁলোকে কয় যে মিয়াসকলক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে, কিন্তু এই সুপাৰী সিন্ডিকেটটো যিসকলে চলাই আছে কিন্তু সেইসকলো কিন্তু উপাধি বা নামবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক সমালোচনা কৰি থাকে সেইসকলে কৰি আছে। কাৰণ আপোনালোকে এই নামত টুটু, লস্কৰ, মঞ্জুৰ, ইমদাইল, শাকিল আৰু ফয়জুল এইকেইজনে নেতৃত্ব দি আছে। আৰু আপোনালোকে এণ্টি ফিজ নামত প্ৰতি কিলোত 100 টকাৰ পৰা 120 টকা আৰু বাহনত এখন গাড়ীৰ পৰা 70,000 টকাকে লয়। শিলচৰ পৰা আহে আৰু প্ৰতিখন গাড়ী বাবদ 30 লাখ টকা, প্ৰায় 30.6 লাখ টকা সংগ্ৰহ কৰি আহিছে। আৰু এই অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিভিন্ন পন্থা হাতত লৈছে যদিও কিন্তু চৰকাৰক ভেঙুচালি কৰি এই সিন্ডিকেট চক্ৰটোৱে আজি দৈনিক কোটি কোটি টকা সংগ্ৰহ কৰি আছে। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল সম্পূৰ্ণ মাষ্টাৰ মাইণ্ড হৈছে জনৈক মহন্ত নামৰ এজন ব্যক্তি। জনৈক মহন্তৰ নেতৃত্বতে গোটেই বৰাকৰ যিমান সিন্ডিকেট আছে বা উজনি অসমৰ সিন্ডিকেট যিমান চুপাৰী সিন্ডিকেট আছে সব এই মহন্তৰ নামতে চলি আছে। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছো যে আপোনালোকে দম্ভালি মাৰি থাকে চৰকাৰখনে যে আমি সিন্ডিকেট বন্ধ কৰিছো। সিন্ডিকেট যিবিলাক কৰি আছে, আজি গোলাঘাটৰ এজন চুপাৰী সিন্ডিকেটক এনকাউণ্টাৰ কৰিছিলে। তেওঁলোকে মাত্ৰ সময়ত এনকাউণ্টাৰ কৰি দেখায়, কিন্তু এতিয়া যি দেখিছো আমি সিন্ডিকেট জহৰহকে চলি আছে চৰকাৰক ভেঙুচালি কৰি। আৰু শিলচৰ তাত আৰক্ষী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত অকল চুপাৰী কথাটোৱে নহয়, তাত আজি ম্যানমাৰৰ পৰা অস্ত্ৰ বাহনো তাত আহিব পাৰে, ড্ৰাগছ আহিব পাৰে ম্যানমাৰৰ পৰা। যে আজি উঠি অহা প্ৰজন্ম যিটো কাৰণে আমি চৰকাৰে দাবী কৰি আহিছে যে ড্ৰাগছ সেৱন বন্ধ কৰিব লাগে, কিন্তু ম্যানমাৰৰ পৰা এতিয়া ৰহ আহিব বিচাৰিছে। এটা পপি ফুল নামৰ এটা ফুল আহিছে, এই ফুলটোৰ পৰা ড্ৰাগছ বনায়। আৰু চৰকাৰখনে শিলচৰ আৰক্ষীয়ে কি কৰি আছে? শিলচৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে এই চুপাৰী সিন্ডিকেটসকলক আৰু এই ড্ৰাগছ অনা গাড়ীবিলাকক
আৰু অস্ত্ৰ শস্ত্ৰ যিবিলাক যান বাহন আনে সেইবিলাকো তেওঁলোকে এৰি দিছে। যদি অসমত কিবা এটা ঘটনা হৈ যায়, আজি ম্যানমাৰৰ পৰা বস্তুবিলাক আহি আছে, কিন্তু চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত নাই কৰা। সেইকাৰণে আজি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হৈছে আৰু লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মাননীয় সঞ্চালক প্ৰধান মহোদয় অসম আৰক্ষী আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয় কাছাৰ জিলা, শিলচৰ কাছাত এই ঘটনাবিলাক হৈ আছে। আৰু আমি চৰকাৰখনে যিমানেই নকওক যে সিন্ডিকেট বন্ধ কৰিছো বুলি, কিন্তু যিমানেই দমভালি নামাওক কিয় সিন্ডিকেট চলিয়ে আছে। আৰু যদি চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে কিন্তু আমি অসমীয়া যুৱ মঞ্চই বাধা দিবলৈ বাধ্য হ'ম সিন্ডিকেট চক্ৰ য'ত তেওঁলোকে এইবিলাক কাম কৰি আছে। কিন্তু তেতিয়া কিন্তু চৰকাৰে বা আমাৰ পুলিচ প্ৰশাসনে অসমীয়া যুৱ মঞ্চক জগৰীয়া কৰিলে নহব। কাৰণ আমি প্ৰত্যেকটো ক্ষেত্ৰতে মাত মাতি আহিছো সিন্ডিকেট বন্ধ কৰিব লাগে, কিন্তু আজিলৈকে প্ৰশাসনে চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ লগতে মই আপোনাৰ যোৱা 30 তাৰিখে গাহৰি ভৰ্তি এখন গাড়ী জাজি, আমাৰ শিৱসাগৰ জিলাত জাজি অঞ্চলত সংবাদকৰ্মীসকল আছিলে আৰু বিভিন্ন মানুহ আছিলে তাত, কিন্তু গাড়ীখন ৰখাই দিয়াৰ পিছত এটা বাহিনীয়ে আহি সংবাদকৰ্মীসকলক ধিক্কাৰ জনাইছে, গালি গালাজ পাৰিছে। আৰু হেনেকুৱা ভেয়নীয়া গুণ্ডা বাহিনী বিজেপি চৰকাৰখনে ৰাখিছে। চব সংবাদ মাধ্যমক ভাবুকি দিছে আৰু সংবাদ মাধ্যমৰ পিছদিনাখন প্ৰতিবাদ কৰিবলগীয়া হৈছে এই সিন্ডিকেট চক্ৰবিলাকৰ বাতৰি সংগ্ৰহ কৰিব যোৱাৰ কাৰণে। আমি সেইকাৰণে চৰকাৰৰ ধিক্কাৰ জনাইছো। সংবাদকৰ্মীসকলৰ নিৰাপত্তা নাইকিয়া হৈছে। আজি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সকলক ভাবুকি দিছে আজি শিৱসাগৰ জিলাৰ জাজি অঞ্চলত গাহৰি বেপাৰীসকলে। আৰু যি গাহৰি আহিছে বহিৰাগতৰ পৰা গাহৰি আহিছে, য'ত আমাৰ থলুৱা গাহৰি পালকসকলৰ আজি হাৰাশাস্তি হৈছে। সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ কাৰণে সাংবাদিকসকলক ভাবুকি দিছে। আৰু এটা কথা আপোনালোকে জানে, শিৱসাগৰ অঞ্চলত এখন বজাৰ আছে, ৰাজমাৰী বজাৰ। সেই ৰাজমাৰী বজাৰখনত গৰু সিন্ডিকেট, আমি গৰু সিন্ডিকেটৰ গাড়ী ধৰি যিসকলে সিন্ডিকেটত ভেয়নীয়া বাহিনীয়ে পইচা লয়, সেইসকলকো আমি আৰক্ষীক গতাই দিছিলো, কিন্তু আৰক্ষীক গতাই দিয়াৰ পিছত এঘণ্টা পিছত তেওঁলোকে ওলাই আহে। এইখন হৈছে বিজেপি চৰকাৰ। আৰু সেই ৰাজমাৰী বজাৰৰ পৰা কোনোবা এজন বিধায়কে সপ্তাহত 2 লাখ টকাকৈ লয়। 52 সপ্তাহ নে 53 সপ্তাহ চলে ৰাজমাৰী বজাৰখন, গৰু বজাৰখন। তাত কোনোবা এজন বিধায়কে সপ্তাহত 2 লাখ টকাকে লয়। তেনেহলে চব এইখন প্ৰকৃত বিজেপি নামটো ভাল আছিল, বিজেপি শব্দটো ভাল আছিল, কিন্তু এতিয়া আমি যি দেখিলো সিন্ডিকেট বুলি ক'ব লাগিব। বিজেপিৰ নামটো উঠাই সিন্ডিকেট চৰকাৰ বুলি ক'ব লাগিব। এতিয়া সম্পূৰ্ণ সিন্ডিকেট চলি আছে। আৰু কয়লাই হওক, আপুনি দেখিছে লিডু তিনিচুকীয়া মাঘেৰিটাত যি কয়লা অবৈধভাৱে কয়লা, আজি গেলেকীত কয়লা অবৈধভাৱে চলি আছে, কিন্তু আজিলৈকে চৰকাৰে এই ক্ষেত্ৰত নাই। তেওঁলোকৰ মাত্ৰ এজন বিয়াগুম মন্ত্ৰী, এই দিছপুৰৰ এজন বিয়াগুম মন্ত্ৰীয়ে এই জড়িত হৈ আছে। আমি সেইকাৰণে আজি আপোনালোকৰ সংবাদদান জৰিয়তে আমি চৰকাৰক আৰু মন্ত্ৰী বিধায়কসকলক ক'ব বিচাৰিছো, যদি এই ক্ষেত্ৰত বন্ধ নকৰে তেনেহলে কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'ম। আৰু এই ক্ষেত্ৰত কিন্তু অসমীয়া যুৱ মঞ্চই জগৰীয়া নহয় বুলি আজি আমি সংবাদদান যোগেদি আমি চৰকাৰক স্পষ্টভাৱে কৈ দিছো। বিচাৰো যে যি মানে আপোনাৰ সিন্ডিকেটবোৰ চলি আছে, এই সিন্ডিকেটবোৰত মানে অনা অসমীয়া লোক ব্যক্তি জড়িত হৈ আছে। যে অসমত আহি অনা অসমীয়াই ধনৰ সিন্ডিকেট চলাই আছে, চুপাৰী সিন্ডিকেট চলাই আছে। আজি ম্যানমাৰৰ পৰা যি চুপাৰী আহিছে, যিবোৰ বস্তাত কি সোমাই আহিছে কোনো গমে নাপায়, কাৰণ তাতে কি আনিছে কোনো গম নাপায়।
আৰু চৰকাৰে যে এইবোৰক আনিবলৈ অনুমতি দি আছে, সিন্ডিকেট চলাই আছে, কোনো চেকিং নাই, ইয়াতে কিমান ধৰণৰ বস্তু যাব পাৰে, এইটো মানে অবাঞ্ছন কাৰণ হ'ব পাৰে। আৰু আপোনালোকক আমি কওঁ যে জনতা ভৱনৰ পৰা কেইজনমান ব্যক্তি দাস হাজৰিকা যে সিন্ডিকেটৰ গাড়ী ধৰিলে তেওঁলোকৰ ফোন যায়, কি কাৰণত এই সিন্ডিকেট চলাই আছে জনতা ভৱনৰ দাস হাজৰিকা নামৰ ব্যক্তি কেইজনে, ইয়াৰ তদন্ত কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো যে গৰু আপোনাৰ চুপাৰী কয়লা সিন্ডিকেটটো বন্ধ কৰিব লাগে। আৰু যদি তেওঁলোকে সিন্ডিকেটে চলাই অসমীয়া খিলঞ্জীয়া ল'ৰাক সিন্ডিকেটৰ দায়িত্ব দিয়ক, কাৰণ অসমীয়া খিলঞ্জীয়া ল'ৰাক দায়িত্ব দিলে তেওঁলোকে কিছু ধন পাব। আজি অনা অসমীয়া যিটো মানে কোনো অসমীয়া খিলঞ্জীয়া ল'ৰা নহয় তেওঁলোকে সিন্ডিকেট চলাই আছে, ইয়াক বন্ধ কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। ম্যানমাৰ পৰা জিৰিবাম হৈ কাছাৰ শিলচৰ আৰু বৰখলা হৈ মেঘালয়ত আহে এই চুপাই চিণ্ডিকেটটো, আৰু বস্তাবিলাকত অস্ত্ৰ শস্ত্ৰও আহে। আৰু এই ক্ষেত্ৰত কিন্তু শিলচৰ আৰক্ষী অধীক্ষক, কাছাৰ আৰক্ষী অধীক্ষক এই ক্ষেত্ৰত নীৰৱ ভূমিকা। কাৰণ কি, আজি তেওঁলোকে ম্যানমাৰৰ পৰা অহা গাড়ীখনত কি আহিছে কি নাহা তেওঁলোকে আজিলৈকে এখন গাড়ীত তেওঁলোকে যি তালাচী নকৰে। আজি অস্ত্ৰ শস্ত্ৰটো সেই ম্যানমাৰৰ পৰা আহিব পাৰে, কিন্তু এই জনৈক হৰেণ মহন্তৰ নেতৃত্বত চলিছে কামটো। জনৈক হৰেণ মহন্ত, কাৰণ তেওঁ উজনি অসমৰ পৰা বা বৰাকলৈকে তেওঁ চিণ্ডিকেট কৰি আছে। আৰু এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই। আৰু ইয়াৰ পৰা দিছপুৰৰ পৰা মন্ত্ৰী জড়িত আছে, হৰেণ মহন্তক নেতৃত্ব দিয়ে। জনৈক হৰেণ মহন্তক নেতৃত্ব দিয়ে দিছপুৰৰ ব্যাগুম মন্ত্ৰী দুজনমান আছে। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছো, যদি মুকলিকৈ যদি অস্ত্ৰ শস্ত্ৰ ম্যানমাৰৰ পৰা আনিব পাৰে তেনেহ'লে আৰক্ষী থকাতকৈ নথকাটোৱে ভাল। শিলচৰ আৰক্ষী অধীক্ষক থকাতকৈ নথকাটোৱে ভাল, আৰু কাছাৰ আৰক্ষী অধীক্ষক নথকাটোৱে ভাল। কাৰণ তেওঁলোকে কোনো তালাচী নকৰে, তেওঁলোকে অকল মাত্ৰ কেৱল টকা লোৱাৰ কাৰণে তেওঁলোকে অকল চেক গেট কেইখনমান বহাই থয়। আমি সেইকাৰণে আজি সংবাদমেল যোগেদি তেওঁলোকক সকীয়াই দিছো, যদি এই চিণ্ডিকেট চক্ৰ বন্ধ নকৰে, জনৈক হৰেণ মহন্তক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। লয় ইয়াৰ পৰাতো মন্ত্ৰী জড়িত নাথাকিলে কোনোবা এজন আপুনি মই তাত গৈ কাম কৰিব নোৱাৰো, আৰু জনৈক হৰেণ মহন্তও কাম কৰিব নোৱাৰে তাত। ইয়াৰ পৰা বেকআপ পাব লাগিব, ইয়াৰ পৰা সহযোগিতা পাব লাগিব, তেতিয়া তেওঁলোকে কাম কৰিব পাৰিব। আৰু সেইকাৰণে আপোনালোকে নিজে ভাবি লওক কোন মন্ত্ৰী জড়িত হৈ আছে অসমত, মানে কোন মন্ত্ৰীয়ে এইবিলাক কাম কৰি আছে। আজি কোনোবা এখন গাড়ী ধৰাৰ লগে লগে কোন মন্ত্ৰীয়ে DC লৈ ফোন কৰে, কোন মন্ত্ৰীয়ে SP লৈ ফোন কৰে, সকলোৱে জানে, আমি নাম নকলেও হ'ব এই কথাখিনি। তেওঁ জনৈক হৰেণ মহন্ত হৈছে চিণ্ডিকেট মাষ্টাৰ, বেলেগ তেওঁ গোটেই টোল গেটৰ যিমান কাম চলাই আছে চব তেওঁৰ নেতৃত্বত। আজি অসমত যিমান টোল গেট চলাই আছে তেওঁৰ নেতৃত্বতে হৈ আছে। চিণ্ডিকেট চক্ৰত মানে চৰকাৰে তেওঁক বৰপিয়া পাৰি দিলে, আমাক এভাগ দিয়ে তুমি এভাগ লোৱা, সেনেকুৱা চলি আছে এতিয়া অসমত। সেইকাৰণে আমি বিজেপি নামটো এৰি চিণ্ডিকেট চৰকাৰ নামটো দিবলৈ বিচাৰিছো। কাৰণ চিণ্ডিকেট চৰকাৰ মানে যিহেতু তেওঁলোকে যদি চিণ্ডিকেটে কৰিব পাৰে, চৰকাৰ বিজেপি নামটো দি কি লাভ আছে? চুপাৰী কয়লা গৰু গাহৰি সকলোতে তেওঁলোকে জড়িত হৈ আছে। আমি সন্দেহ কৰিছো, কাৰণ আপুনি ম্যানমাৰ পৰা আহে, ম্যানমাৰ পৰা যদি বস্তু আহে চুপাৰী আহে তেনে তাত অস্ত্ৰ শস্ত্ৰ অনা এটা আমাৰ সন্দেহ আছে। ড্ৰাগছ আহে, আজি পপি ফুল নামৰ এটা ফুল ওলাইছে, সেই ফুলটোৱে ড্ৰাগছ বনায়, তেনেহ'লে আমাৰ অসমত ড্ৰাগছ কমাবলৈ চাইটো বাঢ়িবই। আৰু সেই ক্ষেত্ৰত কিন্তু শিলচৰ আৰক্ষী অধীক্ষকবিলাক নিমাত তালাচী নামত গেট বহাব, মাত্ৰ
আমাৰ সাধাৰণ মানুহক তেওঁলোকে হাৰাশাস্তি কৰিব, ফাইন কাটিব, কিন্তু ৰহ গাড়ীত অহা বস্তাত তেওঁলোকে কোনো তালাচী নকৰে। এইখিনি বাঢ়ি আছে। আমি সেইটো কাৰণে কৈছো যে পপি ফুল নামৰ এটা ম্যানমাৰত আছে, এই ম্যানমাৰ ফুলটোৱে ড্ৰাগছ বনায়। আৰু সেই ক্ষেত্ৰত কিন্তু চৰকাৰে যি শ্লোগান দি আছে, ড্ৰাগছৰ বেপাৰীক যি এনকাউণ্টাৰ কথা কৈ থাকে, কিন্তু এই চব ভুৱা। আজি ৰহ বস্তু আহি আছে, কিন্তু তেওঁলোকে কোনো কাৰণতে নিৰাপত্তা দিব নোৱাৰে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।